Citizens time at big breaking. Rajat punar solise nokol khunor romromia beha are nokol khunor beha solai jua Nasimuddinok greptar korise arokhe. Nasimuddinor pora arokhe nokol khunu jabd koribole saক্ষম hoise. Loi ahisu ei muhutor hobihi. Rajat punar nokol khunor romromia beha aru punar rajat nokol khunor romromia beha solise aru dirghodin dhori nokol khunor beha solai goi thoka দুধৰ সৰবৰাহকাৰী নাছিমুদ্দিনক গ্ৰেপ্তাৰ কৰিছে নকল সোণৰ সৰবৰাহকাৰী নাছিমুদ্দিনক আৰক্ষী অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে নাৰায়ণপুৰৰ ধলপুৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে নাছিমুদ্দিনক আৰু এই নাছিমুদ্দিনে দীৰ্ঘদিন ধৰি নকল সোণৰ বেহাৰ লগত জড়িত হৈ আছিল নাওবৈচাৰ পৰা নগাঁও অভিমুখে গৈ থকা অৱস্থাতে নকল সোণসহ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে নাছিমুদ্দিনক নকল সোণৰ নাওখনৰ ওজন 2 কিলো 600 গ্ৰাম 2 কিলো 600 গ্ৰাম ওজনৰ নকল সোণ এখন আৰক্ষীয়ে জব্দ কৰিছে আৰু এদৰে ৰাজ্যত পুনৰ চলিছে নকল সোণৰ অবৈধ বেহা যেটো নকল সোণৰ বিৰুদ্ধে ৰাজ্যজুৰি এদৰে আৰক্ষী অভিযান অব্যাহত আছে বা নকল সোণৰ যি বেহা এই ধৰণৰ নকল সোণৰ অবৈধ বেহাৰ বিৰুদ্ধে আৰক্ষী অভিযান চলোৱা দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আৰক্ষী অভিযান চলাইছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে যিসকল নকল সোণৰ অবৈধ বেহা চলাই গৈ থকা যি অবৈধ সৰবৰাহকাৰী আছে বা এনে ধৰণৰ নকল সোণৰ বেহা চলোৱা যিসকল লোক আছে সেই সকলক আৰক্ষীয়ে অভিযান চলাই বিভিন্ন প্ৰান্তৰ পৰা গ্ৰেপ্তাৰ কৰিছে কিন্তু ইয়াৰ পিছতো যেন ৰাজ্যত শেষ হোৱা নাই নকল সোণৰ বেহা এতিয়াও একাংশ দুষ্ট চক্ৰই এইদৰে নকল সোণৰ অবৈধ বেহা চলাই গৈছে আৰু এইবাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে নাছিমুদ্দিন নামৰ এইজন সৰবৰাহকাৰী আৰু নাছিমুদ্দিনে দীৰ্ঘদিন ধৰি নকল সোণৰ বেহাৰ লগত জড়িত হৈ আছিল আৰু এই নকল সোণৰ দুৰ্ধৰ্ষ অপৰাধী সৰবৰাহকাৰী এইজন নাছিমুদ্দিনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ধলপুৰ আৰক্ষীয়ে নাৰায়ণপুৰৰ ধলপুৰত আৰক্ষীয়ে এইদৰে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে নাছিমুদ্দিনক নাওবৈচাৰ পৰা নগাঁও অভিমুখে নকল সোণ লৈ গৈ আছিল নাছিমুদ্দিন আৰু এইদৰে নগাঁও অভিমুখে নকল সোণ লৈ গৈ থকা অৱস্থাতে ধলপুৰত আৰক্ষীয়ে অভিযান চলাই এইদৰে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে নাছিমুদ্দিনক গ্ৰেপ্তাৰ কৰা সমান্তৰালকৈ আৰক্ষীয়ে নাছিমুদ্দিনৰ পৰা নকল সোণ জব্দ কৰিছে এখন নকল সোণৰ নাও জব্দ কৰিছে আৰক্ষীয়ে নাছিমুদ্দিনৰ পৰা আৰু এই নকল সোণৰ যিখন নাও সেই নকল সোণৰ নাওখনৰ ওজন হৈছে 2 কিলো 600 গ্ৰাম আৰু এই 2 কিলো 600 গ্ৰামৰ নকল সোণৰ নাও জব্দ কৰিছে আৰু এইদৰে আৰক্ষীয়ে ধলপুৰত অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে নাছিমুদ্দিনক দীৰ্ঘদিন ধৰি নকল সোণৰ ৰমৰমীয়া বেহাৰ সৈতে জড়িত হৈ আছিল নাছিমুদ্দিন আৰু এই নকল সোণৰ ৰমৰমীয়া বেহাৰ সৈতে জড়িত থকা বা সৰবৰাহকাৰী নাছিমুদ্দিনক এইদৰে আৰক্ষীয়ে এতিয়া গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰু এইদৰে ৰাজ্যত পুনৰ চলিছে নকল সোণৰ অবৈধ বেহা আৰু নকল সোণৰ অবৈধ বেহা চলাই যোৱা দুৰ্ধৰ্ষ সৰবৰাহকাৰী নাছিমুদ্দিনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ধলপুৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে নাওবৈচাৰ পৰা নগাঁও অভিমুখে গৈ আছিল আৰু নাওবৈচাৰ পৰা নকল সোণ সৰবৰাহ কৰি নগাঁও অভিমুখে গৈ থকা অৱস্থাতেই আৰক্ষী অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে নাছিমুদ্দিনক লগতে নাছিমুদ্দিনৰ পৰা জব্দ কৰিছে নকল সোণৰ নাওখনৰ ওজন 2 কিলো 600 গ্ৰাম সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে নগাঁও আলহী খাবলৈ গৈ আছোঁ কিন্তু আমি অকলে গৈ আছোঁ আলহী খাবলৈ কিন্তু আমিতো নাজানো নাওটো ক'ৰ পৰা ওলালে কাপোৰ চাপোৰ চব চাক মুৰ্গী আছে কুকুৰা আছে মই চাউল আছে মই লৈ গৈ আছোঁ আলহী খাবৰ কাৰণে আপোনাৰ ঘৰ কোন জেগাত ঘৰ মহগলি কোন দুষ্ট চক্ৰ আমাৰ গাড়ীটো জাহাতা মানুহ চলাই থাকে কোনে থৈছেই নেকি কি কথা আমি ক'ব নোৱাৰোঁ মই এই মোৰ মাইকীৰ এই হেৰি ঘৰত এই বঞ্জিৰ ঘৰত তাৰ ছোৱালী বিয়া দিছে যে ইয়াত পিকনিক যে এতিয়া আমাৰ নিয়ম আছে আলহী খাবৰ কাৰণে সেইটো কাৰণে আমি লৈ গৈ আছোঁ আমিতো দোকান কৰোঁ সদায় নগাঁও গৈ আছোঁ আহি আছোঁ জাগিৰিত গৈ আছোঁ আহি আছোঁ কিন্তু কাপোৰ কানি আমি কিনি আনি আছোঁ এইটো আমি ক'ব নোৱাৰোঁ ছাৰ কেনেকুৱা ওলালে কি কথা এনেকুৱা মানুহে ফচাব নালাগে আমাক আমি নগাঁও আলহী খাবলৈ গৈ আছোঁ কিন্তু আমি অকলে গৈ আছোঁ আলহী খাবলৈ কিন্তু আমিতো নাজানো নাওটো ক'ৰ পৰা ওলালে কাপোৰ চাপোৰ চব চাক মুৰ্গী আছে কুকুৰা আছে মই চাউল আছে মই লৈ গৈ আছোঁ আলহী খাবৰ কাৰণে আপোনাৰ ঘৰ কোন জেগাত ঘৰ মহগলি কোন দুষ্ট চক্ৰ আমাৰ গাড়ীটো জাহাতা মানুহ চলাই থাকে কোনে থৈছেই নেকি কি কথা আমি ক'ব নোৱাৰোঁ মই এই মোৰ মাইকীৰ এই হেৰি ঘৰত এই বঞ্জিৰ ঘৰত তাৰ ছোৱালী বিয়া দিছে যে ইয়াত পিকনিক যে এতিয়া আমাৰ নিয়ম আছে আলহী খাবৰ কাৰণে সেইটো কাৰণে আমি লৈ গৈ আছোঁ আমিতো
দোকান কৰোঁ সদায় নগাঁও গৈ আছোঁ আহি আছোঁ জাগিৰিত গৈ আছোঁ আহি আছোঁ কিন্তু কাপোৰ কানি আমি কিনি আনি আছোঁ এইটো আমি ক'ব নোৱাৰোঁ ছাৰ কেনেকুৱা ওলালে কি কথা এনেকুৱা মানুহে ফচাব নালাগে আমাক আমি নগাঁও আলহী খাবলৈ গৈ আছোঁ হা কিন্তু আমি অকলে গৈ আছোঁ আলহী খাবলৈ কিন্তু আমিতো নাজানো নাওটো ক'ৰ পৰা ওলালে কাপোৰ চাপোৰ চব চাক মুৰ্গী আছে কুকুৰা আছে মই চাউল আছে মই লৈ গৈ আছোঁ আলহী খাবৰ কাৰণে আপোনাৰ ঘৰ কোন জেগাত ঘৰ মহগলি কোন দুষ্ট চক্ৰ আমাৰ গাড়ীটো যাহাতা মানুহ চলাই থাকে কোনে থৈছেই নেকি কি কথা আমি ক'ব নোৱাৰোঁ মই এই মোৰ মাইকীৰ এই হেৰি ঘৰত এই বন্তিৰ ঘৰত তাৰ ছোৱালী বিয়া দিছে যে ইয়াত পিকনিক যে এতিয়া আমাৰ নিয়ম আছে আলহী খাবৰ কাৰণে সেইটো কাৰণে আমি লৈ গৈ আছোঁ আমিতো দোকান কৰোঁ সদায় নগাঁও গৈ আছোঁ আহি আছোঁ জাগিৰিত গৈ আছোঁ আহি আছোঁ কিন্তু কাপোৰ কানি আমি কিনি আনি আছোঁ এইটো আমি ক'ব নোৱাৰোঁ ছাৰ কেনেকুৱা ওলালে কি কথা এনেকুৱা মানুহে ফচাব নালাগে আমাক আমি নগাঁও আলহী খাবলৈ গৈ আছোঁ হা কিন্তু আমি অকলে গৈ আছোঁ আলহী খাবলৈ কিন্তু আমিতো নাজানো নাওটো ক'ৰ পৰা ওলালে কাপোৰ চাপোৰ চব চাক মুৰ্গী আছে কুকুৰা আছে মই চাউল আছে মই লৈ গৈ আছোঁ আলহী খাবৰ কাৰণে আপোনাৰ ঘৰ কোন জেগাত ঘৰ মহগলি কোন দুষ্ট চক্ৰ আমাৰ গাড়ীটো যাহাতা মানুহ চলাই থাকে কোনে থৈছেই নেকি কি কথা আমি ক'ব নোৱাৰোঁ মই এই মোৰ মাইকীৰ